নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে যে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ দিল্লীৰ ভাৰত মণ্ডপত এখন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এখন শীৰ্ষ সন্মিলন তাত অনুষ্ঠিত হৈছিল। আৰু এই ভাৰত মণ্ডপম আচলতে ভাৰত মণ্ডপম বুলি ক'লে বহুতে এতিয়া নাজানিব পাৰে। এই ভাৰত মণ্ডপমৰ আগৰ নামটো আছিল প্ৰগতি ময়দান। আৰু প্ৰগতি ময়দান মোৰ বৰ চিনাকি ঠাই আছিল, কিয়নো নেশ্যনেল বুক ট্ৰাষ্টত মই কাম কৰোঁতে আমি যেতিয়া বিশ্ব গ্ৰন্থমেলা পাতিছিলোঁ এই প্ৰগতি ময়দানতে পাতিছিলোঁ। যিয়ে নহওক, সেই প্ৰগতি ময়দানৰ সেই ঐতিহাসিক যিবোৰ বিল্ডিং, সেই ঐতিহাসিক ভৱনবোৰ ভাগি নতুনকৈ তাক এতিয়া ভাৰত মণ্ডপম নাম দিয়া হৈছে। আৰু তাত এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই শীৰ্ষ সন্মিলনখন অনুষ্ঠিত কৰা হৈছিল। আৰু তাত দেশ বিদেশৰ বিভিন্ন সংস্থা আৰু বিভিন্ন দেশে তাত অংশগ্ৰহণ কৰিছিল। আৰু সেই সন্মিলনখনৰ এটা গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী আছিল গলগেটিয়া ইউনিভাৰ্চিটিছ। আৰু গলগেটিয়া আচলতে এটা প্ৰকাশক সংস্থা আৰু তেওঁলোকৰ লগত মোৰ অলপ চিনাকিও আছিল। এই গলগেটিয়াৰ প্ৰকাশন সংস্থাই তেওঁলোকে বিশ্ববিদ্যালয় এখন নিৰ্মাণ কৰিছে, বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠা কৰিছে। আৰু সেই বিশ্ববিদ্যালয়খন চৰকাৰৰ বৰ ওচৰৰ বিশ্ববিদ্যালয়। বৰ্তমান ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ, মোদী চৰকাৰৰ লগত তেওঁলোকৰ খুব ভাল সম্পৰ্ক। আৰু আপোনালোকক মই জনাইছোঁ যে ভাৰতৰ কেইবাখনো IITক তেওঁলোকে যিমানখিনি তাত ঠাই দিয়া নাছিল এই সন্মিলনখনত, তাতকৈ বেছি ঠাই এখন বিশ্ববিদ্যালয়ক দিছিলে, গলগেটিয়া বিশ্ববিদ্যালয়ক দিছিল। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ বিপণীটোৰ উদ্বোধন কৰিছিল। আৰু তাত তেওঁলোকে এটা ৰবট ডগ তেওঁলোকে দেখুৱাইছিল। আৰু ৰবট ডগটোৰ নাম দিছিল অৰিয়ন। তেওঁলোকে কৈছিলে যে তেওঁলোকৰ বিশ্ববিদ্যালয়ত গৱেষণা কৰি এই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এই ৰবটিক ডগটো তেওঁলোকে উদ্ভাৱন কৰিছিল। এইখিনিতে এটা কথা মই কৈ থোৱাটো উচিত হ'ব, এইটো মই পাহৰি গৈছিলোঁ, আকৌ মই সেই কথাটো সোঁৱৰাই দিছোঁ ৰাইজক, যে কৃত্ৰিম বুদ্ধিমত্তা হৈছে বৰ্তমান শতিকাৰ শেহতীয়া এটা প্ৰযুক্তি, অতি শেহতীয়া প্ৰযুক্তি। আৰু আজিকালি প্ৰায় সকলোতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰা হয়। কিন্তু বহুতেই কয় যে কৃত্ৰিম বুদ্ধিমত্তা এই মানৱ সভ্যতাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে আশীৰ্বাদ নে অভিশাপ, এই প্ৰশ্নটোও কিন্তু আছে। সেই কথাটো মই যিহেতু এইখন এখন শীৰ্ষ সন্মিলন, সেই কথাটো যে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মই ভাবোঁ যে সেই কথাটো আপোনালোকক কৈ থোৱাটো ভাল হ'ব। যিয়ে নহওক, আকৌ গলগেটিয়া বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ বিপণীটোলৈ ঘূৰি আহিছোঁ। তেওঁলোকে ক'লে যে এই ধৰণৰ এটা কুকুৰ তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত কুকুৰ এটা তেওঁলোকে উদ্ভাৱন কৰিছে, আৱিষ্কাৰ কৰিছে। চাৰিওফালেতো খুব ডাঙৰ কথা, খুব আমাৰ কাৰণে গৌৰৱৰ কথা। কিন্তু কি হ'ল যে সেই কথাটো জনৰৱটো চাৰিওফালে যেতিয়া ওলাই গ'ল, তাৰ কেইঘণ্টামান পিছতে এই কথা ওলাল যে আচলতে তেওঁলোকৰ বিপণীত থকা যিটো ৰবটিক ডগ, এইটো আচলতে এটা এইটো এটা চীনৰ বস্তু, এইটো যিকোনো দোকানতে পোৱা যায় এইটো কিনিবলৈ, 2.5 লাখ নে কেই লাখ টকাৰ দাম। সেইটোক লৈ হুলস্থুল হ'ল। আৰু তেওঁলোকে বিশ্ববিদ্যালয় সেইটো তাৰপিছত তেওঁলোকে স্বীকাৰ কৰিলে যে হয়, এইটো আচলতে তেওঁলোকে কিনি আনি তাত থৈছে। আৰু এইটোৱে ভাৰতবৰ্ষৰ এটা বৰ ডাঙৰ বদনাম কৰিলে। আৰু ভাৰত চৰকাৰে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠালে। এই যিখন বিশ্ব সন্মিলন, শীৰ্ষ সন্মিলন, তাৰ পৰা গলগেটিয়া ইউনিভাৰ্চিটিৰ ষ্টলটো তেওঁলোকে বন্ধ কৰি দিলে।
আৰু এইটোক লৈ এটা বৰ ভাৰত চৰকাৰ বৰ এটা এম্বাৰাছিং এটা তেওঁলোকে বৰ অসুবিধাজনক পৰিস্থিতিত পৰিল। আৰু তাৰপিছত আৰু অন্য কিছুমান ঘটনা ঘটিল এই শীৰ্ষ সন্মিলনত। কি ঘটিল যে তাত দেখা গ'ল যে এটা সময়ত তাত ৱাইফাই নাই। এতিয়া এখন প্ৰযুক্তি সন্মিলন, তাত যদি ৱাইফাই নাই, তাৰপিছত তাত দেখা গ'ল যে তাত প্ৰস্ৰাৱগাৰৰ তাত অসুবিধা, বাথৰুমৰ অসুবিধা, তাত খোৱা লোৱা অসুবিধা। গতিকে এনেকুৱা ধৰণৰ এখন শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে আৰু তাত যদি ৱাইফাই নাই আৰু প্ৰযুক্তি সন্মিলন এখন, তে কেনেকুৱা ধৰণৰ কথা হ'ল। আৰু তাতোকৈ ডাঙৰ কথা হ'ল যে কৃত্ৰিম বুদ্ধিমত্তাৰ এখন সন্মিলন, তাত বিভিন্ন দেশৰ পৰা বিভিন্ন সংস্থাবোৰ আহিছে। বিল গেটছৰ কথা আছিল, সেইটো এটা বেলেগ অধ্যায়। বিল গেটছে তাত বক্তৃতা দিব নোৱাৰিলে, কিয়নো জেফ্ৰি এপষ্টেইন ফাইলত বিল গেটছৰ নাম ওলোৱাৰ কাৰণে বিল গেটে তাত বক্তৃতা দিব নোৱাৰিলে। বিল গেটক বাৰণ কৰা হ'ল। অৱশ্যে আমাৰ দেশৰো কাৰো নাম তাত আছে, যে নহওক সেইটো এটা বেলেগ অধ্যায়। এতিয়া প্ৰশ্ন হ'ল যে এই যে বিশ্বৰ এখন শীৰ্ষ সন্মিলনত এখন বিশ্ববিদ্যালয়ে ভাৰতক এনেকুৱাকৈ, ভাৰতৰ যিটো সুনাম তাক এনেকুৱাকৈ ভাৰতক অপমানিত কৰিলে। আৰু সকলোৱেতো কৈয়ে থাকে যে ভাৰত বিশ্বগুৰু, মোদী বিশ্বগুৰু, আমি প্ৰযুক্তিত এতিয়া ভাৰত আগতকৈ বহুত আগবাঢ়ি গৈছে। তাৰ ফোপোলা চৰিত্ৰটো এই শীৰ্ষ সন্মিলনখনে নেদেখুৱালে জানো? তাত এই যিকেইটা খেলিমেলি হ'ল, সেই খেলিমেলিকেইটাই বিশ্ব দৰবাৰত, বিশ্বৰ চকুত যে আমাক ভাৰতক আচলতে লজ্জানত নকৰিলেনে? তে এই কথাটো বিৰোধী দলবিলাকে এই প্ৰশ্নটো উত্থাপন কৰিছে। আৰু এই কথাটো উত্থাপন কৰাৰ কাৰণে শেহতীয়াভাৱে আমি দেখিছোঁ যে গলগটীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে গৈ কংগ্ৰেছৰ অফিচত তেওঁলোকে ধৰ্ণা দিছে, ABVPয়ে ধৰ্ণা দিছে। কালি গুৱাহাটীত ৰাজীৱ ভৱনত গৈ ABVPয়ে ধৰ্ণা দিছে। আৰে এইটো কি ধৰণৰ কথা? যে এক ধৰণৰ বিজুতি এটা ঘটিছে, আৰু যিটো বিজুতি অত্যন্ত আমাৰ দেশৰ কাৰণে অত্যন্ত লজ্জাজনক কথা। সেইখন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে তোমালোকে ধৰ্ণা দিব লাগিছিলে, যিখন বিশ্ববিদ্যালয়ে সমগ্ৰ বিশ্বত ভাৰতক লজ্জানত কৰিছে। আৰু তাৰ সলনি যিয়ে এই প্ৰশ্নটো উত্থাপন কৰিলে, তেওঁলোকৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ যোৱা হৈছে। আৰু কথাটো সঁচা নে মিছা? প্ৰথম প্ৰশ্নটো হৈছে যে গলগটীয়া বিশ্ববিদ্যালয়ে তাত তেওঁলোকৰ যিখন বিপণী, তাত অৰিয়েণ্ট নামৰ এই যিটো ৰবট কুকুৰ তেওঁলোকে তাত প্ৰদৰ্শন কৰিছিল, সেইটো এই কথাটো সঁচা নে মিছা? এইটোতো ইতিমধ্যে প্ৰমাণ হৈ গ'ল। আৰু তাত তাত যে ৱাইফাইৰ বিজুতি ঘটিছে, তাত যে খোৱা লোৱাৰ গণ্ডগোল হৈছে, তাত যে এই বাথৰুমৰ সুব্যৱস্থা নাই, এইবিলাকতো চাৰিওফালে প্ৰচাৰ হৈ গৈছে। তে সেই কথাখিনি যদি কোনোবাই কয়, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে তোমালোকে ইমান খৰ্গহস্ত কিয় হোৱা? আৰে ক'ৰবাত যদি কিবা এটা বিজুতি ঘটিছে, ক'ৰবাত যদি কিবা এটা ভুল হৈছে, ত্ৰুটি হৈছে, সেইটো জনচক্ষুলৈ আনিলেহে তাৰ সংশোধনটো হ'ব। আৰু কোনোবাই ভুল কৰিবই নোৱাৰিব নেকি? আৰু এই কথাটো যেতিয়া বাতৰিত ওলাই গৈছে, চাৰিওফালে জনৰৱ হৈ গৈছে, সেই কথাটো যেতিয়া বিৰোধী পক্ষই সেই কথাটো ৰাইজৰ আগলৈ আনিলে, ৰাহুল গান্ধীয়ে এই কথাটো কোৱাৰ কাৰণে এতিয়া তেওঁলোকে গলগটীয়া ইউনিভাৰ্চিটিৰ দোষ নহয়, এইটো যিয়ে এই কথাটো সঁচা কথাটো ৰাইজৰ আগত আনিলে, সেইটোহে দোষ হ'ল। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু নিজকে বিশ্বগুৰু বুলি চাৰিওফালে জহাই ফুৰোঁ আমি, আমাৰ বিজ্ঞান প্ৰযুক্তিত আমি ইমান আগবাঢ়িছোঁ বুলি কওঁ, কিন্তু এটা বেলেগৰ চাইনিজ এটা ৰবট এটা আনি যদি আমাৰ এই ধৰণৰ এখন প্ৰযুক্তি সন্মিলনত, আৰু সেইখন যদি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেইখন উন্মোচন কৰে, তেতিয়া আমাৰ নাকটো ক'ত থাকিলে? এইটো এটা অত্যন্ত লজ্জাজনক কথা নহ'ল নেকি? আৰু সেই কথাটো কোৱাটো কি দেশৰ কাৰণে, আমাৰ কাৰণে কি আমি চব কথা সঁচাই মিছা আমি কথাবিলাক চব ঢাকন দি থ'লেই আমাৰ সঁচা কথা কোৱা হ'ব নেকি? এইটো কেনেকুৱা ধৰণৰ কথা?
গতিকে প্ৰতিবাদ কৰিব লাগিছিলে ক'ৰবাত আৰু তেওঁলোকে প্ৰতিবাদ কৰিব গৈছে ক'ৰবাত। তো আমাৰ দেশখন সঁচাকৈ কলৈ গৈ আছে। ধন্যবাদ।